নমস্কাৰ আপোনালোকক জীৱন যুদ্ধ এডুকেশ্যন চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। এডিআৰই আসাম পুলিচ ডিএছএছৰ কাৰণে যদি প্ৰস্তুতি কৰি আছে আপোনালোকৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু ভিডিঅ'টো শেষলৈকে চালেহে গম পাব যে কি আপডেট আনিছোঁ। আপোনালোকে হয়তো থাম্বনেইলখনত দেখিছে যে যিসকলে প্ৰস্তুতি কৰি আছে বা নাই কৰা, কি ভাল আছে কি বেয়া আছে সকলোখিনি এইটো ভিডিঅ'ৰ যোগেদি গম পাব। প্ৰথমতে আপোনালোকে হয়তো বহুতেই জানেই, নিউজে হওক বা ছ'চিয়েল মিডিয়াতে হওক বা ফেচবুক বা ইউটিউব বা ইনষ্টাগ্ৰামত প্ৰত্যেকতে আপোনালোকে হয়তো বহুতেই গম পায় কথাখিনি হয়তো আপোনালোকে শুনিছে যে হিমন্ত মামাই হয়তো আপোনালোকে বহুতেই জানেই যে এই 2026 বছৰত এইবাৰ কোনো ধৰণৰ ভেকেঞ্চি বিজ্ঞাপন নুলিয়ায়। আপোনালোকে বহুতেই জানে কিয় নুলিয়ায়, আপোনালোকে হয়তো বহুতেই জানে যে কি যিসকল এতিয়া বৰ্তমান ভেকেঞ্চি খালী হৈছে প্ৰমোশ্যনৰ কাৰণে, সেইবিলাক প্ৰমোশ্যন দিয়াৰ পাছতহে আকৌ নতুনকৈ পদবিলাক মুকলি হ'ব আৰু যেতিয়া নতুনকৈ পদবিলাক মুকলি হ'ব তেতিয়া ভেকেঞ্চিখিনি উলিয়াবলৈ ভাল হ'ব। কাৰণ যিহেতু কম পোষ্টত উলিয়ালে, কম পোষ্ট যেতিয়া উলিয়ায় তেতিয়া মামাই হয়তো আপোনালোকে কৈছে যে কম পোষ্ট ওলোৱালে ল'ৰা ছোৱালীবোৰে বহুতে সোধে, সেইবাবে তেওঁ এতিয়া যিখিনি প্ৰমোশ্যন আছে সেইখিনি 2026 বৰ্ষৰ প্ৰমোশ্যনখিনি দিয়াৰ পাছত সেইখিনি যিখিনি বিজ্ঞাপন নতুনকৈ ওলাব সেইখিনি বিজ্ঞাপনৰ লগত লৈ আৰু অলপ বিজ্ঞাপন উলিয়াই তাৰপিছত কি কৰিব, ভেকেঞ্চিবিলাক উলিয়াব। আপোনালোকে সেইখিনি কথা হয়তো বহুতেই গম পাইছে। আৰু 2027 চনত যেতিয়া 2027 বছৰ আহিব আগন্তুক, তেতিয়াই সেইখিনি বিজ্ঞাপন উলিয়াই দিব আৰু তেতিয়া বিজ্ঞাপনবোৰ বহুতেও হয়তো ওলাব। কাৰণ এডিআৰইৰ পৰা ধৰি আসাম পুলিচৰ পৰা ধৰি ডিএমইৰ পৰা ধৰি ডিএছএছৰ পৰা ধৰি বিভিন্ন ধৰণৰ পদ খালী হ'ব আৰু সেইকাৰণে যিসকলে পঢ়ি আছিলে তেওঁলোকৰ বাবে বহুতেই ভাল খবৰ আৰু যিসকলে পঢ়া নাই আপোনালোকে পঢ়িবলৈ আৰম্ভ কৰি দিয়ক। এই পষ্টটোত হয়তো আপোনালোকে বহুতে ভাবি আছে যে এই পষ্টটো কিয় দিছে, তেওঁ যে ইমানখিনি কথা কৈ আছে যে এই পষ্টটো কিয় দিছে, নৱেম্বৰ আৰু ডিচেম্বৰৰ পুনৰ বিজ্ঞাপনৰ এডিআৰই বিজ্ঞাপন ওলাই যাব বুলি। কিন্তু আচলতে এইটো নহয়, এইটো হৈছে প্ৰথমতে দিছিলে যিসকলে প্ৰথম যেতিয়া মামাই হেৰি কৰিছিলে তেতিয়াই এই কথাষাৰ কৈছিলে মানে যে এই বছৰ ওলাব পাৰে, সেইবুলি নিউজে কিছু মানে কি কৈছিল এইটো কথা উল্লেখ কৰিছিল। তথাপিও আপোনালোকে এইখনত চালে গম পাব যে চৰকাৰী নিযুক্তি আশাত থকা যুৱক যুৱতী বেয়া খবৰ বুলি কৈছে। 2026 ৰাজ্যত নহয় নতুন নিযুক্তি, 2027 পৰাহে হ'ব নতুন নিযুক্তি। 2026 কেৱল কৰ্মচাৰী প্ৰমোশ্যন হ'ব, এইটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে। কিন্তু যেতিয়া প্ৰমোশ্যন হ'ব তেতিয়া আপোনালোকৰ কাৰণে ভাল হ'ব, কাৰণ নতুন নতুন ভেকেঞ্চিখিনি ওলাব। তেতিয়া ভেকেঞ্চিবিলাক ওলোৱালে আপোনালোকৰ তাত, কাৰণ আজিকালি হয়তো নিবনুৱা বহুত বাঢ়ি গৈছে, আপোনালোকে গম পাইছেই। মামাৰ বিভিন্ন ক্ষেত্ৰত আপোনালোকক লৈ যাবৰ কাৰণে, অসমখন আগুৱাই লৈ যাবৰ কাৰণে বিভিন্ন ধৰণৰ প্ৰস্তুতি তেওঁ আৰম্ভ কৰি আছে। সেয়েহে আপোনালোকে পঢ়িবলৈ আৰম্ভ কৰি লওক। বহুতেই ভাল খবৰ, কাৰণ বহুত সময় আছে আপোনালোকৰ বাবে। এতিয়াৰ পৰা যদি পঢ়ে তেতিয়াহে আপোনালোকে চিলেকশ্যন হ'ব পাৰিব আৰু এতিয়াৰ পৰা পঢ়া আৰম্ভ কৰক যিমান পাৰে। আৰু ভিডিঅ'টো এনেকুৱা ধৰণৰ কিছু আপডেট দি থাকিম, আপোনালোকে এইটো চেনেলতে পাই থাকিব। ভিডিঅ'টো চাই কেনে পালে, যদি ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, কাৰণ এনেধৰণৰ আপোনালোকক আপডেট লগতে এইটো চেনেলৰ যোগেদি কুৱেশ্যন ভিডিঅ' সকলো আপোনালোকে এইটোৰ যোগেদি পাই থাকিব। আপোনালোকে যিমান পাৰে বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ মৰমৰ চেনেল জীৱন যুদ্ধ এডুকেশ্যন চেনেলটো সকলোকে মৰম আশীৰ্বাদ দি যাতে আগুৱাই লৈ যোৱাত সহায় কৰে। ধন্যবাদ।